নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো প্ৰাক নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাক ফোকাস বহু ৰহস্যৰ আবতত জুনমণি কান্তই এতিয়া সমগ্ৰ ৰাজ্যক কপাই তুলিছে আসলতে জুনমণি কান্তৰ দুৰ্ঘটনা হৈছিল নে হত্যাকাণ্ড হৈছিল এলৈতে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে জুনমণি কান্তই ইতিমধ্যে সিবিআই তদন্ত অব্যাহত ৰাখিছিল এতিয়া সৰকাৰে হে দায়িত্ব অৰ্পণ কৰিছে সিবিআইক আৰু এই সন্দৰ্ভত আমাক সবিশেষ তথ্য জনাব আমাৰ সাংবাদিক মিনহাজউদ্দিন আহমেদে হামিদহাস হয় সুস্মিতা যেহেতুকে জন্মনিৰ যে দুৰ্ঘটনা সেই দুৰ্ঘটনা বৰ্তমান ৰহস্যৰ আবতত সোমাই পৰিছে বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছিলে বিভিন্ন আসলতে সংবাদ মাধ্যমৰ জৰিয়তে অথবা পেপাৰ কাকততো সেয়াও আসলতে একাংশ লোকে অসমৰ সামগ্ৰিকভাৱে অসমৰ লোকে দাবী উত্থাপন কৰিছিলে বা মন্তব্য প্ৰকাশ কৰিছিলে যে কেৱল মাত্ৰ সিআইডিৰ তাতেই থাকিব নালাগে বিষয়টো সিআইডিৰ পৰা আসলতে সিবিআই লৈ যাব লাগে বিষয়টো এতিয়া সামগ্ৰিকভাৱে দেখা পোৱা পৰিলক্ষিত হৈছে যে সিআইডিৰ পৰা হস্তান্তৰ কৰা হ'ল আজিৰ প্ৰেক্ষাপটত সিবিআই লৈ ইতিমধ্যে সিবিআই সামগ্ৰিকভাৱে ঘটনাটো তদন্ত কৰিব আৰু অসমৰ জনসাধাৰণে যিটো বিচাৰিছিলে ইতিমধ্যে সেইটোৱে হ'ব গৈ আছে সিবিআইৰ হাতত পৰিছে ইতিমধ্যে কেছটো বা গোচৰটো সিবিআইৰ হাতত পৰিছে সিবিআই ইতিমধ্যে তদন্ত আৰম্ভ কৰিব কিন্তু এইখিনিতে এটা লক্ষণীয় প্ৰশ্ন বিভিন্ন ধৰণে উত্থাপন কৰিছে সামাজিক মাধ্যমতেই হওক অথবা তেওঁলোকৰ মন্তব্যৰ জৰিয়তেই হওক বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন কৰিছে যে একাংশ আৰক্ষী বিষয়ে এই সামগ্ৰিকভাৱে ঘটনাটোৰ লগত জড়িত আছিল নেকি বা আৰক্ষী বিষয়ে আসলতে সামগ্ৰিকভাৱে যে অপৰাধীৰ মূল চক্ৰ বা অপৰাধী যিসকল ব্যক্তি আছিলে সেই সকলক ৰক্ষণাবেক্ষণ দি আছিল নেকি উজনি অসমৰ ফালে যদি আমি চাব যাওঁ কেইখনমান জিলা বা কেইটামান নিৰ্দিষ্ট স্থানত আসলতে যি ঘাটি সেয়া যদি আমি ক'ব যাওঁ নকল সোণৰ ব্যৱসায়ে হওক বা জালনোটৰ ব্যৱসায়ে হওক সামগ্ৰিকভাৱে এই ঘটনাৰ কথা যদি আমি ক'ব যাওঁ বা এই অপৰাধী চক্ৰবিলাকৰ যদি কথা ক'ব যাওঁ তেনেহ'লে এই অপৰাধী চক্ৰসমূহৰ লগত আৰক্ষী বিষয়া কোনোবা জড়িত আছিল নেকি বা আৰক্ষীয়ে সেই সামগ্ৰিকভাৱে ঘটনাটোৰ লগত জড়িত আছিল নেকি বা আৰক্ষীয়ে অপৰাধীসকলক ৰক্ষণাবেক্ষণ দি আছিল নেকি বৰ্তমান সময়ত এটা লক্ষণীয় প্ৰশ্ন হৈ থিয় দিছে বা একাংশই মন্তব্য প্ৰকাশ কৰিছে সেয়া কিয়নো এটা সময়তে ভাবিবলগীয়া বিষয় যে এটা সময়তে একে চিন্তনীয় বিষয়ভাৱে ভাবিবলগীয়া বিষয় হিচাপে এটা সময়তে এখন ঠাইৰ পৰা 148 গৰাকীকৈ কনিষ্টবলক তাৰ পৰা বদলি কৰা হ'ল এয়া আগতে কোনো নজিৰ নাছিলে একেদিনেই 148 কি ব্যক্তিক ৰদ বদল কৰা হ'ল বা কনিষ্টবলক তাৰ পৰা বেলেগ ঠাইলৈ নিয়া হ'ল সেই আগতে নজিৰ নাছিলে কিন্তু যোৱা যি দেখা পোৱা পৰিলক্ষিত হ'ল নগাঁৱৰ পৰা একেলগে 148 গৰাকী আৰক্ষীক বদলি কৰা হ'ল কিন্তু লক্ষণীয় বিষয় হ'ল যে এছপি বা এডিশ্যনেল এছপি সেই থকা জগতেই থাকিলে এতিয়াও প্ৰশ্ন উত্থাপন হৈছে বা এতিয়া একাংশ ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰিছে এছপি যিগৰাকী আছিলে বা এডিশ্যনেল এছপি যিগৰাকী আছিলে তাতেই আচলতে প্ৰায় একেৰাহে এটা সময়তে 7 বছৰ এটা 7 বছৰীয়া এটা কাল তাত অতিবাহিত কৰিলে আৰু অতিবাহিত কৰাৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যেতিয়া সামগ্ৰিকভাৱে মুখাখন খোল খালে অপৰাধী চক্ৰৰ লগত জড়িত হৈ পৰাৰ পিছতে যেতিয়া সামগ্ৰিকভাৱে মুখাখন খোল খালে তেতিয়া সমগ্ৰ অসমৰ আগত যেতিয়া এই কথাটো বিষয়টো ওলাই আহিলে তেতিয়া এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এগৰাকী প্ৰশাসনিক বিষয়া বা এগৰাকী সেয়া এডিশ্যনেল এছপি হওক বা এছপি হওক কেনেদৰে এখন জিলাতেই 7 বছৰ কাল তাত অতিবাহিত কৰিব পাৰে সেয়াও বৰ্তমান সময়ত লক্ষণীয় প্ৰশ্ন হিচাপে থিয় দিছে কাৰণ এগৰাকী প্ৰশাসনিক বিষয়া এখন জিলাত 3 বছৰতকৈ অধিক কাল থাকিব নোৱাৰে বা তেওঁৰ বদলিৰ নিৰ্দেশনা আহে কিন্তু এইখিনিতে আৰু এটা প্ৰশ্ন উত্থাপন হৈছে যিগৰাকী এডিশ্যনেল এছপিৰ কথা কোৱা হৈছে যিগৰাকী এডিশ্যনেল এছপিয়ে তাত আচলতে একেৰাহে 7টা বছৰ অতিক্ৰম কৰিলে বা 7টা বছৰ অতিবাহিত কৰিলে সেই নিৰ্দিষ্ট ঠাইখনত নিৰ্দিষ্ট এটা পোষ্টত আৰু তেওঁৰ কিন্তু পূৰ্বেও কিন্তু বহুবাৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাইছিলে বা বদলিৰ অৰ্ডাৰ ওলাইছিলে কিন্তু এতিয়া একাংশই কোৱা অনুসৰি বা একাংশই অভিযোগ তোলা অনুসৰি কিন্তু তেওঁ যিগৰাকীৰ বদলি ওলাইছিলে আমি নাম ক'ব বিচৰা নাই যিগৰাকীৰ বদলি ওলাইছিলে বা যিগৰাকীয়ে তাত 7 বছৰ কাল অতিক্ৰম কৰিলে 7 বছৰ অতিবাহিত কৰিলে এখন জিলাতেই যিখন জিলাত মাত্ৰ কেৱল 3 বছৰৰ ওপৰত যাব নোৱাৰে সেইখন জিলাত 7 বছৰ অতিক্ৰম কৰা ব্যক্তিগৰাকী কিন্তু বদলি ওলাইছিল যদিও সেই বদলি কিন্তু বদলি ষ্টে কৰিছিল বা ট্ৰেন্সফাৰ অৰ্ডাৰখন ষ্টে কৰি ৰাখিছিল এটা কাৰ আশীৰ্বাদ পুষ্ট হৈছিল বা কোনে তেওঁক আশীৰ্বাদ কৰিছিল কোন শীৰ্ষ আৰক্ষী বিষয়া বৰ্তমান সময়ত জড়িত আছিল বা সেই সময়ত জড়িত আছিল যি সময়ত আচলতে তেওঁৰ বদলিৰ ৰখি গৈছিল তেওঁ বদলি হোৱা নাছিল বা 3 বছৰতকৈ অধিক কাল অৰ্থাৎ 7 বছৰ কাল তাত অতিক্ৰম কৰিব পাৰিছিল আৰু এইখিনিতে এটা সামগ্ৰিকভাৱে বিষয়টো অধিক ৰহস্যৰ ফালে সোমাই গৈছে বিশেষকৈ এতিয়া জুনমণি ৰাভাৰ যি ঘটনা সেই ঘটনাই কিন্তু পোহৰলৈ আনিছে এটা ক'লা অধ্যায় আৰক্ষীৰ এটা ক'লা অধ্যায় পোহৰলৈ আনিছে কাৰণ আৰক্ষীয়ে একে ঠাইতে আচলতে
7 বছৰ কাল অতিক্ৰম কৰি সামগ্ৰিকভাৱে সেই যিটো চক্ৰ আছিলে এতিয়া যদি আমি ক'ব যাওঁ সেই লখিমপুৰেই হওক বা নগাঁৱেই হওক উজনি অসমৰ সেই অঞ্চলবিলাক বা সেই ঠাইবিলাক আচলতে সেই ঠাইবিলাকৰ পৰাই আচলতে সেই নকল সোণৰ যি বেহা যি জাল নোটৰ যি বেহা আচলতে তাৰ পৰাই আৰম্ভ হৈ বা তাৰ পৰাই চলা বুলি একাংশ লোকে এতিয়া অভিযোগ উত্থাপন কৰিছে বা সেয়া নুই কৰিবও নোৱাৰি তেনে প্ৰেক্ষাপটতে কিন্তু সেই আৰক্ষী বিষয়াসমূহ বা আৰক্ষীৰ লগত জড়িত শীৰ্ষ বিষয়াসমূহ আচলতে সেই চক্ৰসমূহৰ লগত জড়িত আছিল নেকি সেয়াও বৰ্তমান সময়ত লক্ষণীয় প্ৰশ্ন হিচাপে থিয় দিছে বা একাংশই অভিযোগ উত্থাপন কৰিছে এইখিনিতেই কিন্তু সেইটো প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষীৰ এটা ক'লা অধ্যায় বুলি ক'ব লাগিব যি ক'লা অধ্যায় আৰু জোনমণি ৰাভাৰ যি দুৰ্ঘটনা বা মৃত্যুৱেই হওক বা হত্যাই হওক বা আত্মহত্যাই হওক অথবা দুৰ্ঘটনাই হওক মাজনিশা ৰাতি জখলা বান্ধাৰ 1:30 বজাত সেয়াই কিন্তু এতিয়া সামগ্ৰিকভাৱে আৰক্ষীৰ এটা যি ক'লা অধ্যায় সেই ক'লা অধ্যায় খোল খাইছে আৰক্ষী বিষয়াই যি আচলতে জড়িত আছিলে অপৰাধী চক্ৰৰ লগত সেই বিষয়টো কিন্তু খোল খাইছে বা খোল খোৱা দেখা পোৱা পৰিলক্ষিত হৈছে এতিয়া আৰক্ষীৰ যি ক'লা অধ্যায় সেই আৰক্ষীৰ ক'লা অধ্যায়ৰ লগতে জড়িত হৈ পৰিছে সেইকাৰণে কিন্তু মই এটা কথা ক'ব লাগিব সেইকাৰণে হয়তো অসমৰ একাংশ ব্যক্তিয়ে বা অসমবাসীয়ে কিন্তু CIDৰ যি তদন্ত সেই তদন্তত বিশ্বাস নজন্মা হৈছে বা বিশ্বাস জন্মা নাই আৰু সেইকাৰণে দাবী কৰিবলগীয়া হৈছে CBI এতিয়া CBI লৈ যিহেতুকে বিষয়টো সামগ্ৰিকভাৱে হস্তান্তৰ কৰা হ'ল বা CIDৰ পৰা বিষয়টো সামগ্ৰিকভাৱে হস্তান্তৰ হৈ ইতিমধ্যে CBIৰ হাতত পৰিল CIDৰ পৰা এতিয়া হয়তো আচলতে প্ৰকৃত সত্যবিলাক ওলাই পৰিব বা কোন আৰক্ষী বিষয়া জড়িত আছে বা আৰক্ষী কিমান দিনৰ পৰা কিমান সময়ৰ পৰা কিমানজন অপৰাধীৰ লগত কিমানটা দুষ্ট চক্ৰৰ লগত কিমানটা সেই জালনোট ব্যৱসায় বা নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত থকা কিমানজন ব্যক্তিৰ লগত আৰক্ষী কিমানজন জড়িত আছে বা আৰক্ষী শীৰ্ষ পৰ্যায়ৰ কোনোবা জড়িত আছে নেকি অথবা ৰাজনৈতিক দলৰ কোনোবা নেতাও বা কোনোবাটো ৰাজনৈতিক দলৰ নেতাও কোনোবা তাৰ লগত জড়িত আছে নেকি সেই সামগ্ৰিকভাৱে ঘটনাটোৰ লগত জড়িত আছে নেকি এতিয়া হয়তো কোনোবাখিনিত নহয় কোনোবাখিনিত এটা ওলাই পৰাৰ এটা অৱকাশ আহিছে যিহেতুকে সামগ্ৰিকভাৱে CIDৰ পৰা CBI লৈ ঘটনাটো ইতিমধ্যে হস্তান্তৰ হৈছে এইখিনিতে এটা এতিয়া ক'ব লাগিব যিহেতুকে আৰক্ষীৰ ওপৰত জনসাধাৰণৰ আস্থা আছিলে বিশ্বাস আছিলে বা অথবা যি গৃহ বিভাগ এই গৃহ বিভাগৰ ওপৰত জনসাধাৰণৰ যি আস্থা আছিলে বিশ্বাস আছিলে সেইটো বৰ্তমান সময়ত এই যিটো ক'লা অধ্যায় খোল খালে নগাঁৱৰ দুৰ্ঘটনাৰ যিটো ঘটনা জোনমণি ৰাভাৰ যিটো মৃত্যু সেই মৃত্যুৰ পৰা যিটো আৰক্ষীৰ যিটো ক'লা অধ্যায় বৰ্তমানলৈ খোল খাই আহিছে এখনকৈ মুখ খোলা খাই আহিছে এজনকৈ আৰক্ষী অধীক্ষক বা এজনকৈ আৰক্ষী বিষয়াৰ নাম সাঙুৰ খাইছে আৰু আৰক্ষী বিষয়াৰ নাম ইতিমধ্যে ওলাইছে আৰু ইতিমধ্যে 4খন জিলাৰ ইতিমধ্যে আৰক্ষী অধীক্ষকক বদলি কৰিলে আজিৰ প্ৰেক্ষাপটত যদি চাব যাওঁ বদলি কৰিলে এই সামগ্ৰিকভাৱে বদলি কৰা অথবা নাম সাঙুৰ খোৱা অথবা সেই দুষ্ট চক্ৰৰ লগত জড়িত থকা আৰক্ষী বিষয়াৰ নাম জড়িত হৈ আছে এই সামগ্ৰিকভাৱে যদি বিষয়টো আমি চাব যাওঁ তেতিয়াহ'লে আৰক্ষীৰ এটা ক'লা অধ্যায় ইতিমধ্যে খোল খালে আৰু এইখিনিতে ক'ব লাগিব যিহেতুকে এগৰাকী দুৰ্ভগীয়া মাতৃ যিগৰাকী দুৰ্ভগীয়া মাতৃৰ বুকুত এতিয়াও জুমি জ্বলি আছে একুৰা জুই সেইগৰাকী দুৰ্ভগীয়া মাতৃয়ে কিন্তু এজাহাৰখনত 3গৰাকী বিশেষ আৰক্ষী বিষয়াৰ নাম লৈছে বা আৰু 3জন আৰক্ষী বিষয়া একেলগে ঘৰত সোমাই যোৱাৰ কথা নাম লৈছে কিন্তু এইখিনিতে সেয়া আচলতে বৰ ভাবিবলগীয়া বিষয় এখন এজাহাৰত আৰক্ষী বিষয়াৰ নাম যি আৰক্ষী বিষয়াক এজাহাৰ প্ৰদান কৰিবলগীয়া হয় সেই এজাহাৰতে কিন্তু আৰক্ষী বিষয়াৰ নাম তথাপিতো তেওঁ কিন্তু সেয়া উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ নাম ল'বলগীয়াটো কিন্তু খুবেই দুৰ্ভাগ্যজনক খুবেই চিন্তনীয় খুবেই ভাবিবলগীয়া বিষয় আৰু এই বিষয়টো সামগ্ৰিকভাৱে ঘটনাটো এই কথাটোৱে প্ৰতিপন্ন কৰিলে যে আৰক্ষীৰ যে এটা ক'লা অধ্যায় বৰ্তমান সময়ত খোল খালে বা আৰক্ষী যে বৰ্তমান সময়ত আচলতে একাংশ আৰক্ষীক বিশ্বাসত ল'ব নোৱাৰি বা একাংশ আৰক্ষীয়ে যে সামগ্ৰিকভাৱে দুষ্ট চক্ৰৰ লগত জড়িত হৈ অসমৰ প্ৰেক্ষাপটত যে এটা ক'লা অধ্যায় চলাই আছে বা এটা এই দুষ্কাৰ্য কৰি আছে সেয়াও বৰ্তমানত প্ৰতিপন্ন হৈছে আৰু সামগ্ৰিকভাৱে এতিয়া যেহেতুকে ঘটনাটো CIDৰ পৰা CBI লৈ হস্তান্তৰ কৰিছে বৰ্তমান সময়ত ওলাই পৰিব কিমানগৰাকী ব্যক্তি বা কোন ব্যক্তি কিমান শীৰ্ষ পৰ্যায়ৰ ব্যক্তি কোনোবা ৰাজনৈতিক দলৰ ব্যক্তি অথবা কোনোবা শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া সামগ্ৰিকভাৱে এই নকল সোণৰ ব্যৱসায় অথবা জাল নোটৰ ব্যৱসায় বা গৰু চোৰ চক্ৰৰ লগত জড়িত আছে নেকি সেয়া সামগ্ৰিকভাৱে ওলাই পৰিব যদিহে প্ৰকৃতাৰ্থত CBIয়েও ঘটনাটো পুংখানুপুংখ অথবা নিৰপেক্ষভাৱে তদন্ত আৰম্ভ কৰে তেতিয়া সামগ্ৰিকভাৱে বিষয়টো ওলাই পৰিব কোন জড়িত আছে আৰু আৰক্ষীৰ যে এটা ক'লা অধ্যায় খোল খাইছে সেয়া মই বাৰে কম বৰ্তমান সময়ত আৰক্ষীৰ এটা ক'লা অধ্যায় খোল খাইছে আৰু ক'লা অধ্যায়ৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তি ওলাই পৰিব যদি CBIয়ে পুংখানুপুংখ অথবা নিৰপেক্ষভাৱে বিষয়টো তদন্ত কৰে হয় ধন্যবাদ জনাইছো মিনহাজ আৰু যেহেতু জুনমণি কাণ্ডৰ এতিয়া ন তথ্য পোহৰলৈ আহিছে মাত্ৰেও বিভিন্ন অভিযোগ উত্থাপিত কৰিছে পুলিচ প্ৰশাসনৰ বিভিন্ন ক'লা অধ্যায় এতিয়া মুকলি হৈ পৰিছে এতিয়া CBI তদন্তৰ অন্ততহে এতিয়া প্ৰকাশ পাব বা ওলাই পৰিব যে প্ৰকৃত সত্য কি ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল